তো ক'লে যে আই হেড ডান উইচ ক্ৰাফ্ট অন মাই বয়ফ্ৰেণ্ড। মই ক'লোঁ তুমি নিজে প্ৰেক্টিচ কৰা নেকি? ক'লে নাই, কাৰোবাৰ হেল্প ল'লোঁ। মানে ইমানটো লেভেললৈকে মানে সোমাই গৈছে। এতিয়া ছাপ'জ মোৰ ওপৰতো কোনোবা কৰি দিব পাৰে, নিশ্চয় কৰিব পাৰে, বেয়া পাই মোৰ ওপৰতো কৰি দিব পাৰে, আপোনাৰ ওপৰতো কৰিব পাৰে, তাৰ ওপৰতো কৰিব পাৰে। কেনেকে বাচি থাকিম? চোৱা, ইয়াৰ কথাটো হৈ গ'ল কি, তিনিটা কথা আছে। এতিয়া মাৰ্কেটত যিটো চলি আছে ব্লেক মেজিক, তোমাক এই পডকাষ্টৰ জৰিয়তে মই কৈ দিওঁ, যিমান ব্লেক মেজিকৰ কথা কয় 90% ব্লেক মেজিক নহয়। ইমান সহজ নহয় ব্লেক মেজিক কৰাটো। মই যে কৈছোঁ মাৰণ ক্ৰিয়া কৰা, কিবা কৰা, ইমান সহজ নহয়। যিখিনি ইনগ্ৰেডিয়েণ্টছ লাগে, যিখিনি টপ জব সময় লাগে, সিমান সহজ নহয়। একচুৱেলি তিনিটা বস্তু চলি থাকে, এটা নজৰ লগা, এটা তোমাৰ নিগেটিভিটি, এটা হ'ল ব্লেক মেজিক। এতিয়া আমি নৰ্মেলি এজন মানুহে নিগেটিভিটি, নজৰ, ব্লেক মেজিকৰ পৰা কেনেকৈ বাচি থাকিব, সেইটো বহুত ডাঙৰ কথা। চোৱা, নিগেটিভিটি নাইকিয়া কৰা প্ৰথম উপায়টো হ'ল, আমাৰ ঘৰত ফ্ল'ৰ থাকে, ফ্ল'ৰবিলাক ঠাই সাৰাৰ পিছত ঠাই মুচিবৰ কাৰণে সদায় হোৱাইট ভিনেগাৰ আৰু কমন চল্ট দি পেলাই মুচিব লাগে, তেতিয়া নিগেটিভিটি নাইকিয়া হয়। ছেকেণ্ড কথা হ'ল, যেতিয়া ইভিনিং যে ধূনা লগোৱা হয়, ধূনা কৰ্পূৰ সদায় ইউজ কৰিব লাগে। ভীমচেনি কৰ্পূৰটো ইম্পৰ্টেণ্ট হয়। ভীমচেনি কৰ্পূৰ যদি জ্বলোৱা যায়, ডালচেনি, তাৰপিছত লং, ইলাচি এয়া দি পেলাই যদি ধূনা লগোৱা হয়, লৱণ চৱণ দি পেলাই, তেতিয়াহ'লেও নিগেটিভিটি নাইকিয়া হয়। পজিটিভ কথা শুনা, পজিটিভ কথা ভাবা, লগতে হনুমান চালিচা পঢ়া, বিষ্ণু সহস্ৰনামৰ পাঠ কৰা, বা যিকোনো ধৰণৰ পজিটিভ ইনপুট তুমি যিমান দিবা, নিগেটিভিটি নাইকিয়া হ'ব। নিগেটিভিটি ডাইৰেক্ট নাইকিয়া হৈ নাযায়। যদিহে তোমাৰ ব্লেক মেজিক হৈছে, তেনেহ'লে তুমি ভাল এনেকুৱা ধৰণৰ মানুহক যোনে এই ধৰণৰ কাম কৰে, তেওঁৰ লগত তুমি জেনুইন মানুহৰ লগত তুমি ডিছকাছ কৰি তাৰ চলিউশ্যন ল'বৰ কাৰণে চেষ্টা কৰিবা।